চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ 9 বছৰ পাছতো খেলৰ জগতত দপদপাই থকা যোৰহাটৰ এগৰাকী ব্যক্তি নাম বিনোদ বাইলুং। 69 বছৰ বয়সতো হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত আজুৰিলে সোণ আৰু ৰূপৰ পদক। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছৰ পৰাই দৈনিকভাৱে জিম কৰি নিজৰ শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা খেলত অংশগ্ৰহণ কৰি ইতিমধ্যে পদক আজুৰি আনিবলৈ সক্ষম হৈছে। অলপতে হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি নিজক উজ্জ্বলাই তোলাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে জাপানত অনুষ্ঠিত হ'ব লগা বিশ্ব মাষ্টাৰ্ছ গেমছলৈ যাবলৈ নিজকে সাজু কৰি আছে যোৰহাটৰ বিনোদ বাইলুঙে। নৃত্যৰ নৈমিত্তিকভাৱে অবিৰতভাৱে সম্পন্ন কৰি চলাই গৈছে নিজৰ প্ৰস্তুতি। সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তিগৰাকীয়ে সকলোকে আগবঢ়ালে স্বাস্থ্য কুশলে থকাৰ বহুকেইটা কৌশল। আমিও আশা কৰোঁ হাজাৰজন অনুপ্ৰাণিত হওক। যোৰহাটৰ পৰা অনুপম পুৰা ৰিপোৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ, মোৰ নাম বিনোদ বাইলুং আৰু মোৰ বয়স হৈছে 69। মই 2016 চনতে ৰিটায়াৰ হৈছোঁ। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মই এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ৰেংকৰ, মানে আজিকালি জেনেৰেল মেনেজাৰ বুলি কয়, কাৰ্বি আলং হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা মই ৰিটায়াৰ হৈ আহিছোঁ আৰু বৰ্তমান সুস্থভাৱে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আছোঁ। আৰু সকলোকে এটা মেছেজ দিব বিচাৰিছোঁ যে অৱসৰ হোৱাৰ লগে লগে মন পেলাই দিলে মানুহ পৰি যাব, কিন্তু মনটোক যদি উৎসাহজনকভাৱে লৈ পেলাই অনুশীলন কৰে তেতিয়াহ'লে স্বাস্থ্যটো আৰু ওপৰলৈ নিব পৰাৰ সুবিধা ভগৱানে নিদিয়াকৈ থকা নাই। মই খেলৰ লগত জড়িত হৈ পৰিলোঁ, মানে মই খেলটোতো মোৰতো যোগাৰ অভ্যাসটো আছেই, আৰু দৌৰ মৰা, খোজ কঢ়া অভ্যাস সদায় আছে মোৰ, এইকেইটা সদায় থাকেই। আৰু তাৰ লগতে মোৰ হেঁপাহ আছিল মোৰ মানে কি খেল খেলিছিলে? মই কি কয় ৱাকিং, ৰাণ, 21 কিলোমিটাৰ মাৰাথান এইবিলাক মই খেলিছোঁ। তাৰপিছতে সাঁতোৰ প্ৰতিযোগিতা, পেৰেলেল বাৰ, তাৰপিছত বডি বিল্ডিং। মই শিৱসাগৰ কলেজত দেখিবলৈ পোৱা গৈছে ধৰমপুৰত যে খেল হৈছিল, খেলখন কি খেল আছিলে আৰু কি পাবলৈ সক্ষম হৈছিলে তাত? ধৰমশালাত নেশ্যনেল গেমছ হৈছিলে আৰু এই নেশ্যনেল 7th নেশ্যনেল মাষ্টাৰ্ছ গেম চেম্পিয়নশ্বিপ হৈছিলে। 23 আৰু 24 তাৰিখে মোৰ খেল বিশেষভাৱে যোগাসন আৰু পাৱাৰ লিফ্টিং হৈছিলে। আৰু এই পাৱাৰ লিফ্টিং খেলত মই সোণৰ পদক পালোঁ আৰু যোগাসনতো মই সোণৰ পদক পালোঁ। আৰু যোগাসনত মোৰ খুব ভাল পাৰফৰ্মেঞ্চ হৈছে বুলি 100% ফ্লেক্সিবিলিটি হৈছে আৰু ষ্টেডিকে দেখাব পাৰিছোঁ বুলি পেলাই জাজসকলে মোক যথেষ্ট প্ৰশংসা কৰিছিলে মোৰ আগত। ৱেইট লিফ্টিঙৰ লগতো জড়িত? হয়, মই ৱেইট লিফ্টিঙো কৰিছোঁ। মই আগতে কলেজতো কৰিছিলোঁ আৰু এতিয়া সেইকাৰণে মই ৱেইট লিফ্টিঙৰ ক্ষেত্ৰতো মই এই জিমনেছিয়ামৰ এটা গেম ৱেইট লিফ্টিং আছে, সেইটোত মই অলৰেডি মন দিছোঁ আৰু সেইটোও মই খেলা ভগৱানে মোক হয়তো সেইটো খেলাটো জয়ী কৰিব। জাপানত অনুষ্ঠিত হোৱা যি খেল আছে সেই খেলত আপুনি অংশগ্ৰহণ কৰিবলৈ আপুনি সাজু হৈ উঠিছে? মই এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ অলপ অলপকৈ। আৰু তাত মই জিমনেছিয়ামৰ পাৱাৰ লিফ্টিং আৰু ৱেইট লিফ্টিং খেলিবলৈ মানে পাম। আৰু মই যোগাসন প্ৰতিযোগিতাও হ'ব বুলি ভাবিছোঁ, কাৰণ অলৰেডি যোগাসনটো আমাৰ এই অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সকলোৱে আমি লাগি আছোঁ। ইণ্টাৰনেশ্যনেল ছুপাৰ মাষ্টাৰ্ছ গেম হয় একচুৱেলি ইণ্ডিয়াৰ ছুপাৰ মাষ্টাৰ্ছ গেমছৰ মানে পৃষ্ঠপোষকতা পৃষ্ঠপোষকতাত আৰু
ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছৰ মানে হেৰি এই খেলাখন হ'ব জাপানত হোৱাৰ কথা বুলি পেলাই আমাক নেশ্যনেলৰ ফালৰ পৰা জনাইছে আৰু কেনেকৈ প্ৰস্তুত কৰি ৰাখিছে বৰ্তমান মই প্ৰেক্টিচটো ভালকৈ কৰিবলৈ আৰম্ভ কৰিছোঁ টেকনিকেলি আৰু নতুন যিখিনি চাইণ্টিফিক যিখিনি ইনষ্ট্ৰুমেণ্ট সেইখিনিৰ লগত মই নিজকে মানে অভ্যস্ত হ'ব পৰাকৈ মই অলৰেডি আহিছোঁ বুলি পেলাই মোৰ হেৰি অগ্ৰজ যিসকল খেলুৱৈ সেইসকলে মোক কৈছে আৰু পাৰিম বুলি পেলাই তেখেতসকলে হেৰি কৰি মোক আগবঢ়াই নিবলৈ তেখেতসকলে যথেষ্ট সহযোগো কৰিছে আৰু মানে মন কাণ দিছে মোৰ ওপৰত ঠিক আছে হয়